সকলোকে নমস্কাৰ জনাইছো আৰু নতুন আজি মানে কালেকশ্যন আহিছে তাকেহে আপোনালোকক দেখুৱাম বুলি ভাবিছো। এয়া মই ৰেড কালাৰ জোৰা আপোনালোকক দেখাব লৈছো। অলপমান মই পিন্ধি দেখাইছো। এয়া চাওক, মাজতে মানে গেৰ ষ্টাইল হয়, এইটো মানে মাজতে থাকিব আৰু আগটো এনেকুৱা দিয়া হৈছে, আগটোত মানে গাই দিয়া নাই আৰু এইটো হ'ল মাজত থাকিব আৰু মেখেলাটো মানে বৰ ধুনীয়া। আজি বহি কিনিয়ে দেখাই দিছো আৰু আপোনালোকক। এইটো হ'ল মেখেলা। এয়া চাওক, বৰ ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন কৰি আনিছো। আপোনালোকে যদি পচন্দ হৈছে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু মোক হোৱাটছআপত মেছেজ কৰিব। এয়া চাওকচোন। আৰু সকলোৱে সুধি থাকে মানে কমেণ্টত প্ৰাইচটো কিমান বুলি। আচলতে প্ৰাইচটো মানে কমেণ্টত জনাব নোৱাৰি, আপোনালোকে হোৱাটছআপতে দিব, তেতিয়া মই প্ৰাইচটো জনাই দিম। আৰু আপোনালোকে যদি হেৰি কৰিব তেতিয়া মই অনলাইন কৰিব পাৰিম। আপোনালোকৰ যদিহে পচন্দ হৈছে মই অনলাইনতো আপোনালোকক পাৰ্চেল কৰি দিব পাৰিম। আৰু এইটো মানে মেখেলা হয়, আপোনালোকে দেখিছে নহয়, মেখেলা উল্টাকৈ দেখাই দিছোঁ। আৰু এইটো মানে ৰিবি গাচেং ষ্টাইলৰ হয়। গাচেং বুলি কয় আমি, যিটো নেকি ৰিবি গাচেং মেখেলা চাদৰ বুলি কয়, এইটো ৰিবি গাচেং মেখেলা চাদৰ ষ্টাইল হয়। এয়া চাওকচোন, বৰ ধুনীয়া লাগিছে, ক'লা আৰু সেউজীয়া। যেতিয়া মানে ধুনীয়াকৈ ফিটিংকৈ চিলাই মেলি পিন্ধে তেতিয়া বহুত বেছিকৈ ভাল লাগে। কিন্তু এতিয়া কিছুমানে ভাবিব পাৰে ইমান ভাল লগা নাই বুলি, কিন্তু মোবাইলটো হয়তো হেৰি হ'ব পাৰে। এয়া চাওক কিমান ধুনীয়া লাগিছে, আপোনালোকক দেখাই দিছোঁ। আৰু ব্লাউজ পিচটো বৰ দীঘল, ব্লাউজ পিচ ষ্টাইলটো এনেকুৱা দিয়া হৈছে। এয়া চাওক, ব্লাউজ পিচ ষ্টাইল। ইয়াত গাড়ীটো দিয়া নাই আৰু গাড়ীটো বচা নাই ইয়াত। আৰু ইয়াত বিচনী ফুলটো বাচা আছে আৰু ব্লাউজ পিচটো আহল বহল ডাঙৰ। এয়া দেখিছে নহয় আপোনালোকে।